চতিয়াৰ ইটাখোলাত 2 ড্ৰাগছ সৰবৰাহকাৰীক আটক। হেৰোইন জব্দ। আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীৰ নাম হৈছে মিৰাজুল ইছলাম আৰু ৰফিকুল ইছলাম। ইটাখোলাৰ ডিকৰাই চাহবাগিচাৰ ফেক্টৰীৰ সমীপত অপৰাধ অনুসন্ধান শাখাই ইটাখোলা আৰু চতিয়া আৰক্ষীৰ সহযোগত 3টাকৈ চাবোনৰ কেছত ভৰাই অনা 34 গ্ৰাম হেৰোইন জব্দ কৰাৰ লগতে 2 সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। সৰবৰাহকাৰী দুজনে ব্যৱহাৰ কৰা এখন TBS বাইক আৰক্ষীয়ে জব্দ কৰিছে। আটক হোৱা 2 সৰবৰাহকাৰীৰ ঘৰ ইটাখোলাৰ দীপা কোচাৰ আহুবাৰীত বুলি জনা পৰা গৈছে। আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰা 2 সৰবৰাহকাৰীক জেৰাবাদ ৰাখিছে। আজি আমাৰ ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আমাৰ অভিজিৎ ভৰালী ডাঙৰীয়াই লগতে আমাৰ চতিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামজ্যোতি শইকীয়া দুজনে যুটীয়া প্ৰচেষ্টাত আজি আমি 2জনকৈ ড্ৰাগছ পেডলাৰক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। 2জনে আহুবাৰী বুলি আমি গম পাইছোঁ, চিনি পাওঁ আমি আহুবাৰী বুলি গম পাইছোঁ আৰু 2জনৰ ওচৰত যথেষ্ট পৰিমাণৰ ড্ৰাগছ আমি দেখিবলৈ পাইছোঁ কৰায়ত্ব কৰোঁতে তেওঁলোকে চিজ কৰিছে ছাৰে। আৰু আমি আমাৰ ইটাখোলাবাসী ৰাইজৰ হৈ ইটাখোলাত এনে কাৰ্যকলাপ কৰি লৈ যোৱাত আমি আমাৰ নতুনকৈ অহা অভিজিৎ ভৰালী ছাৰক আমি ধন্যবাদ দিছোঁ। তেখেতে আহিয়েই আজি প্ৰায় এমাহ হোৱাই নাই তেওঁ জইন কৰা, কিন্তু এতিয়ালৈকে 2টাকৈ কেছ এতিয়ালৈকে সমাধান কৰিছে। আমি উপকৃত হৈছোঁ। কি ক'লে নামকেইটা লগতে আমাৰ চতিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামজ্যোতি শইকীয়া ছাৰো মানে তেওঁৰ তৎপৰতাটো কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়েই আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।